বছৰৰ প্ৰথমটো বানত বিধ্বস্ত হ'ল কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁওসমূহ। ঘৰ দুৱাৰ ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে বানত উটি গ'ল পশুধন। বহু পৰিয়ালে বানৰ কবলৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে গুৰুত্বপূৰ্ণ সা সামগ্ৰী কেইপদো। ভঁৰালসমূহ বানত বুৰ যোৱাৰ ফলত ধ্বংসস্তূপৰ মাজতেই গজালি মেলিছে ধানে। ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বেজগাঁৱত এতিয়া অবৰ্ণনীয় পৰিৱেশ। অতি কষ্টৰে কৰা ধান খেতি নষ্ট হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে গাঁওবাসীয়ে। আমাক বানে কিদৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া গাঁওসমূহত এক প্ৰকাৰ ধ্বংসস্তূপৰ সৃষ্টি কৰি থৈ গ'ল সেয়া দেখুৱাব আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, বছৰৰ প্ৰথমটো বানৰ কবলত পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওসমূহত এতিয়া অন্তহীন সমস্যা। আজি প্ৰায় 9টা দিন উকলি যোৱাৰ পাছতো এই যিখন গাঁও কাজিৰঙাৰ বৰবিল মিচিং গাঁও, এই গাঁওখনৰ প্ৰায় 700টা পৰিয়ালে বৰ্তমানে আশ্ৰয় লৈ আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বান শিবিৰত। আৰু বৰ্তমান আমি গাঁওখনত উপস্থিত আছোঁ। বৰ্তমানেও এই গাঁওখনলৈ নাৱৰ বাহিৰে অন্য কোনো ব্যৱস্থা নাই। আৰু এই মুহূৰ্তত আমি গাঁওখনৰ পৰিৱেশ কিছু পৰিমাণে দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এই মুহূৰ্ততো যদি চোৱা যায়, ইয়াৰ লোকসকল বান শিবিৰৰ পৰা যদিও ইয়ালৈ দিনৰ ভাগত আহে আৰু নিশাৰ ভাগত পুনৰ বান শিবিৰলৈ যাবলগীয়া পৰিৱেশৰ সূচনা হৈছে। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কেৱল পানী আৰু পানী। চাংঘৰ পাতি তেওঁলোকে বসবাস কৰে, কিন্তু চাংঘৰৰ টিং পৰ্যন্ত এই মুহূৰ্তত পানী দেখা পোৱা গৈছিলে বানৰ সময়ত। আৰু এই মুহূৰ্তত যদিও কিছু পানী শুকাইছে, কিন্তু বৰ্তমানেও ইয়াৰ যি হাহাকাৰ অৱস্থা, সেই হাহাকাৰ অৱস্থাৰ কোনো ধৰণৰ অন্ত পৰা নাই। এই মুহূৰ্তত যদি চোৱা যায়, গাঁওখনৰ কেইবাখনো ঘৰ সম্পূৰ্ণৰূপে পানীত নিঃশেষ হৈ গৈছে, কেইবাটাও ভঁৰাল সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে। সমান্তৰালকৈ ইয়াৰ যিসকল লোকৰ পশুধন, সেই পশুধনসমূহো নষ্ট হৈছে। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান কি অৱস্থা বৰবিল মিচিং গাঁৱৰ? আচলতে এই অঞ্চলটোত আমি প্ৰায় 700মান পৰিয়ালে বসবাস কৰোঁ। ইয়াতে আদিবাসী সম্প্ৰদায়ৰ মানুহ আছে, মিচিং জনগোষ্ঠীৰ মানুহ আছে আৰু অসমীয়া ভাষীৰ মানুহ আছে। এই গোটেই মানুহখিনিৰ এটা মানে অভাৱনীয় এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে। খুব মানে সোনকালে পানীটো বাঢ়ি গৈছিলে। মানে ধৰক 2-3 ঘণ্টাৰ ভিতৰত মানুহৰ গোটেই ৰাস্তা পদূলি ওলাই থকাৰ পিছত 2-3 ঘণ্টাৰ ভিতৰত যেতিয়া আপোনাৰ চাঙৰ ওপৰত একঁকাল এবুকু পানী হয়, তেতিয়া আপুনি ভাবক এটা কেনেকুৱা এটা মানে পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু আমাৰ এই অঞ্চলটোত বহুত জেগাত ভঁৰাল ভাগিলে, মানুহৰ থকা ঘৰ ভাগিলে, আৰু তাৰপিছত ৰাস্তা পদূলিবিলাকতো একেবাৰে নিঃশেষেই হৈ গ'ল। আৰু ইয়াতে পশুধন অনিষ্ট হ'ল মানুহৰ। ইয়াতে থকা মানুহবিলাকৰ মানে বাকচবিলাকৰ পৰা কাগজ পত্ৰবিলাক উলিয়াই নিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হ'ল। ইয়াতে গোটেই বস্তুবিলাক তেনেকৈ পচি গ'ল। আৰু যেতিয়া পানী অলপ কমিছে, এই চাংবিলাকৰ ওপৰত আচলতে পানীটো এবুকু একঁকাল এনেকুৱা হৈছিলে কিছুমানৰ। এতিয়া পানীটো কমিছে, কিন্তু ইয়াত আহি দিনত থাকে, চোৱা চিতা কৰি থাকে, আৰু ৰাতি আকৌ পুনৰ বান শিবিৰলৈ ঘূৰি যাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু মই চৰকাৰ প্ৰশাসনক আমি দাবী উত্থাপন কৰিব বিচাৰিম, অনতি বিলম্বে এই যিসমূহ ঘৰ ভাগিছে, যিসমূহ ভঁৰাল ভাগিছে, যিসমূহ পশুধন অনিষ্ট হৈছে, এই ক্ষয় ক্ষতিসমূহৰ তৎকালীনভাৱে এটা মানে ইয়াতে এটা দল পঠিয়াই দিয়ক, আৰু সেই দলটোৱে ছাৰ্ভে কৰি পেলাই গোটেই বস্তুখিনি পৰ্যবেক্ষণ কৰি ক্ষিপ্ৰতাৰে এটা সাহায্য দিয়াৰ এটা ব্যৱস্থা কৰক। 9টা দিন উকলি গ'ল, কিন্তু আজিও ইয়ালৈ কোনো ছাৰ্ভেৰ বাবে অহা নাই বা চৰকাৰৰ সহযোগিতা কেনেধৰণে পাইছে? চাওক, ৰিলিফ কেম্পবিলাকত আচলতে সহযোগিতা ৰাস্তা ইয়াতে 700 পৰিয়াল, যিহেতুকে ইয়াতে 3-4 ভাগত শিবিৰবিলাকত ভাগ কৰি থাকিব লগা হৈছে। কোনোবা এটা শিবিৰত ভালকৈ পাইছে, খোৱা বোৱাৰ চাউল দালিখিনি মানে 2-3 দিনৰ মূৰত এদিন দিছে, কিন্তু কিছুমান শিবিৰত থাকিবলৈ মানে অনুপযোগী হৈ আছে। আপুনি বহুত শিবিৰ আছে, মই দেখাই দিম প্ৰয়োজন হ'লে, যে তাতে মানুহৰ লেট্ৰিন কৰাৰ অসুবিধা। গৰু ওচৰতে বান্ধিছে, তাৰ লগতে মানুহ মানে শুই থাকিবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছে। গতিকে এই বস্তুটো চৰকাৰ প্ৰশাসনে এটা মানে কমিটি এটা খুব সোনকালে ইয়াতে পঠিয়াৰ এটা ব্যৱস্থা কৰক। আৰু অন্যথা কিন্তু মানুহবিলাক যিসকলৰ গৃহহীন হৈছে, যিসকলৰ ঘৰবিলাক ভাগি গৈছে, সেই মানুহখিনিৰ কিন্তু খুব অতি বিপদ আহিব। গতিকে খুব সোনকালে এটা মানে ব্যৱস্থা কৰি দিয়াৰ এটা ব্যৱস্থা কৰক। উদ্যানখনৰ ভিতৰ ভাগত যদি চোৱা যায়, কাজিৰঙাৰ বাবে আশীৰ্বাদ স্বৰূপ, কিন্তু বাহিৰৰ লোকসকলৰ বাবে এক প্ৰকাৰ অভিশাপ হৈ পৰে। নিশ্চয়কৈ যেতিয়া উদ্যানৰ কাষত যিসকল মানে জনবসতিপূৰ্ণ যিবিলাক অঞ্চল, সেই অঞ্চলবিলাকত আচলতে আমাৰ কাৰণে এইটো অভিশাপ। বানপানীটো আমাৰ অভিশাপ সদৃশ। কিছুমানৰ কাৰণে হয়তো সিহঁতৰ কাৰণে আশীষ হ'ব পাৰে, আশীৰ্বাদ স্বৰূপ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে এইটো অভিশাপ। কিন্তু বন্যজন্তুৰ সমান সহাৱস্থান কৰিবলগীয়া হয়। বিভিন্ন সময়ত বন্য জীৱ জন্তুৰ সহাৱস্থান কৰিব লগা হয়। আৰু আমাৰ এই যে দাঁতিকাষৰীয়া অঞ্চলবিলাকত বসবাস কৰা মানুহসকলে, এই মানুহসকলে কিন্তু নিজৰ সন্তানবিলাকক যেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰে, এই বনৰীয়া জীৱ জন্তুবিলাককো কিন্তু তেনেকৈয়ে তুলি তালি ডাঙৰ দীঘল কৰে। আপোনাৰ যেতিয়া পশু এটা সাঁতুৰি আহি পেলাই ইয়াত মূৰটো থৈ পেলাই হেৰি কৰি থাকে, কিন্তু আমাৰ মানুহবিলাকে খুব আচলতে সিহঁতকো একো আমনি নিদিয়াকৈ
যিমান দেৰি জিৰাবলৈ দিয়ে গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকক যেনেকৈ প্ৰতিপালন কৰি পেলাই ডাঙৰ দীঘল কৰে ঠিক তেনেকৈ কিন্তু কাজিৰঙাৰ আমাৰ এই কাষৰীয়া মানুহখিনিৰ কিন্তু অৱদান আছে কাজিৰঙাখনৰ ওপৰত আৰু সেইটো কাৰণে বিভিন্ন সময়ত প্ৰতাৰণা যেতিয়া কৰে চৰকাৰীভাৱে বিভাগীয়ভাৱে যেতিয়া প্ৰতাৰণা কৰিব আহে বিভিন্ন সময়ত উচ্ছেদৰ ভাবুকি দিয়ে তেতিয়া কিন্তু আমাৰ মানে উঠলি উঠে তেজ প্ৰকৃততে আমি কিন্তু জীৱ জন্তুবিলাকক আমি সুৰক্ষাহে দিছোঁ আমাৰ এই গাঁওখন হয়তো নাথাকাহেঁতেন জীৱ জন্তুবিলাক ইমান সুৰক্ষিত হৈ নাথাকিলেহেঁতেন কাৰণ অচিনাক্ত মানুহ এজন গাঁওখনত প্ৰৱেশ কৰাৰ লগে লগে আমাৰ স্থানীয় মানুহখিনিয়ে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ দিয়ে বা আমাৰ গাঁৱৰ মানুহবিলাকে সোধপোছ কৰে যে আপুনি ক'ত যাব ক'ৰ মানুহ গতিকে তেনেকুৱা স্থলত মানে যেতিয়া আমাক মানে বিভিন্ন সময়ত যেতিয়া আমাক মানে উচ্ছেদ কৰিবৰ ভাবুকি দিয়ে উচ্ছেদৰ জাননী দিয়ে তেতিয়া কিন্তু আমাৰ মনতে আচলতে খুব কষ্ট পাওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মনোজ পৰিম শইকীয়া আমাক পোনপটীয়াকৈ ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে